হেল্ল' গাইজ, মই ঘৰত আহি পালোঁ। ভাত পানী খাই ল'লোঁ। খাই বৈ কেনে ভিডিঅ'টো ৰেকৰ্ড কৰি আছোঁ। অহাৰ সময়ত ভিডিঅ'টো ৰেকৰ্ড কৰা নহ'ল, কাৰণ বৰষুণ দি আছিল। বৰষুণ দি থকাৰ কাৰণে আৰু মই মোটামুটি আজি ৰাতিপুৱা চাৰে সাতটা আঠটামানত ঘৰৰ পৰা ওলাইছোঁ। ওলাই কেনে মোটামুটি চাৰে আঠটামানৰ পৰা কাম ষ্টাৰ্ট কৰিছোঁ, ডিউটি ষ্টাৰ্ট কৰিছোঁ। কৰি কেনে মোটামুটি 10 ঘণ্টা, ধৰক আপোনাৰ চাৰে ছটামানলৈকে কৰিছোঁ কাম। কৰি কেনে মোটামুটি ইনকাম ধৰক আপোনাৰ অনলাইনত 1300 মান টকা ইনকাম হৈছে। আৰু ধৰক ইফাল কৰি কেনে মোটামুটি 1500-1600 মান টকা হৈ গৈছে। 1500 পৰা 1600ৰ ভিতৰত ইনকাম হৈ গৈছে। ইনকাম বেয়া নহয় আজি, ভালে 10 ঘণ্টাত ধৰক 1500-1600 টকা ইনকাম হৈছে। ইনকাম বেয়া নহয়, মজা ইনকাম, ভালে যি হৈছে। যোৱাকালিত কৰিতো ভাল হৈছে। যোৱাকালি আপোনাৰ মানে কি বহুতে বেয়া আছিল, আৰু সৰু ৰাইড আছিল, সেইকাৰণে বেয়া। উবেৰ আৰু ৰেপিডৰ ইনকাম ধৰক এতিয়া 1500 টকা 1400 টকাৰ ওপৰত হ'লে তেতিয়াহ'লে কথা নাই, আৰু 1400-1500 টকা যদি হয় তেতিয়াহ'লে কথা নাই। এইখিনিয়ে আছিল আজিৰ কাৰণে। থেংক ইউ।